হাগ্ৰামা মহিলাৰী অহংকাৰী। হাগ্ৰামাৰ অহংকাৰৰ বাবেই অশান্ত হৈছিল বড়োভূমি। টুলুঙা মন্তব্য নহয়, ৰাইজৰ সেৱা কৰক হাগ্ৰামাই। ঢেকিয়াজুলিৰ এক জনসভাত অংশ লৈ বিটিচি প্ৰধান প্ৰমোদ বড়োৱে মুকলি প্ৰত্যাহ্বান জনালে BPF নেতা হাগ্ৰামা মহিলাৰীক। পূৰ্বৰ বিটিচি প্ৰধান হাগ্ৰামাই অনা অভিযোগ খণ্ডন কৰি প্ৰমোদ বড়োৱে স্পষ্টভাৱে কয়, হাগ্ৰামাৰ অহংকাৰৰ বাবেই 17 বছৰে শান্তি নাছিল বড়োভূমিত। এইটো অহংকাৰী মনোভাৱৰ কাৰণে 17 বছৰত শান্তি আনিব পৰা নাছিলে। এইটো অহংকাৰী মনোভাৱৰ কাৰণে যেতিয়া ভাতৃঘাতী সংঘৰ্ষ হ'ল, এই যিটো আমাৰ গোষ্ঠীগত সংঘৰ্ষ হ'ল, তেখেতে একো কৰিব পৰা নাছিলে আৰু ইয়াৰ কাৰণে শিক্ষা দীক্ষা সামাজিক পৰিস্থিতিবিলাক বিনষ্ট হৈ গৈছিলে। গতিকে আপুনি সমাজক সেৱা কৰক, নেতা হওক, মোৰ ক'ব লগা নাই, কিন্তু কিছুমান কথা এটা হ'ল টুলুঙা মন্তব্য কৰিব নালাগে আৰু অহংকাৰী হ'ব নালাগে। হাগ্ৰামা মহিলাৰীৰ অভিযোগ খণ্ডন কৰি প্ৰমোদ বড়োৰ সকিয়নি। ভুৱা কথা টুলুঙা কথা কৈ ৰাইজক আভুৱা নাভাৰিব। তেখেতে প্ৰমাণ কৰক, তেখেতৰ 17 বছৰত কণ্ট্ৰেকচুৱেল চাকৰি দিছিলে। আমি এই 4 বছৰত প্ৰায় 8,000তকৈ বেছি চাকৰি দিওঁ, এটাও কণ্ট্ৰেকচুৱেল চাকৰি দিয়া নাই। 100% ৰেগুলাৰ চাকৰি, ভেকেণ্ট পোষ্টৰ এগেইনষ্টত দিয়া চাকৰি, আৰু ইয়াত কোনো এটা কণ্ট্ৰেকচুৱেল বা কোনো এটা ফিক্স পে তেনেকুৱা আমি চাকৰি দিয়া নাই। গতিকে তেখেতে প্ৰমাণ কৰক, আৰু ভুৱা কথা কৈ টুলুঙা মন্তব্য কৰি ৰাইজক বিচলিত কৰাৰ, মিছলিড কৰাৰ কোনো যুক্তি নাই। সমাগত নিৰ্বাচনত UPPL দলেই সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি দৃঢ়তা প্ৰদৰ্শন কৰি প্ৰমোদ বড়োৱে কয়, মৰম দিলে মৰম পায়। পৰিৱৰ্তন দৰকাৰ UPPL চৰকাৰ বুলি আমি শ্লোগান দি আহিছিলোঁ, আৰু পৰিৱৰ্তন এতিয়া ভিজিবল হৈছে। তো সেইকাৰণে UPPL দলে ছিংগল লাৰ্জেষ্ট পাৰ্টি হ'ব, ইয়াত কোনো সন্দেহ নাই। আৰু ৰাইজ যেনেকৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, আমাৰ বিশ্বাস আছে 5 বছৰত আমি হৃদয়েৰে ৰাইজক সেৱা কৰিছোঁ, 5 বছৰত আমি হৃদয়ৰ পৰা ৰাইজক মৰম দিছোঁ, শ্ৰদ্ধা দিছোঁ, আৰু ইয়াৰ বিনিময়ত আমি সৰুৰে পৰাই শুনি আহিছোঁ, মৰম দিলে মৰম পায়। গতিকে আমাৰ বিশ্বাস আছে এই মৰমটো ৰাইজে আমাক 2025ত দিব। ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ BTRত নতুনকৈ অন্তৰ্ভুক্ত অঞ্চলত ইখনৰ পাছত সিখন সভাত অংশ লৈছে প্ৰমোদ বড়োৱে। পোন প্ৰথমবাৰৰ বাবে BTC নিৰ্বাচনত অংশ ল'বলৈ ওলোৱা ৰাইজৰ মাজতো পৰিলক্ষিত হৈছে যথেষ্ট উল্লাস। ঢেকিয়াজুলিৰ পৰা ভাস্কৰ ডেকা ৰিপৰ্ট, DY 365।